নবীৰ জন্মদিনৰ উপলক্ষে তেওঁলোকে বৃহৎ দীঘল ৰেলী উলিয়াইছে দক্ষিণ পাবিজুৰি হোজাই ডিষ্ট্ৰিক্টৰ ৰেলী এয়া মই দেখুৱাইছোঁ আপোনালোকক। এয়া চাওক বৃহৎ দীঘল ৰেলী প্ৰায় 10 কিলোমিটাৰ ৰেলী তেওঁলোকে এনেদৰে পদযাত্ৰা কৰিব। এয়া চাওক বৃহৎ দীঘল ৰেলী মই আপোনালোকক দেখুৱাইছোঁ। এয়া হৈছে হোজাই ডিষ্ট্ৰিক্টৰ আৰু ৰাতিপুৱা দেখা পাইছোঁ বৰাক ভেলীতো এনেধৰণৰ ৰেলী উলিয়াইছিলে আৰু এতিয়া দেখা পাইছোঁ হোজাই ডিষ্ট্ৰিক্টত এনেদৰে ৰেলী দেখা পাইছোঁ মই। তেওঁলোকে এনেদৰে ৰেলী উলিয়াইছে। পিছফালে যথেষ্ট গাড়ী আছে এতিয়ালৈকে। এয়া চাওক যথেষ্ট দীঘলীয়া। এয়া আহি অৱশেষত কৰয়নী যিখন বজাৰ, এই কৰয়নী বজাৰত ইতিমধ্যে এই ৰেলী আহি উপস্থিত হৈছে। কৰয়নী বজাৰ হৈ মই আপোনালোকক এই ভিডিঅ'টোৰ মাজত আৰু এটা কথা ক'ব বিচাৰিছোঁ। মই আজি তেওঁলোকৰ এই ৰেলীৰ যাত্ৰা যেতিয়া মই ভিডিঅ' শ্বুট কৰিবলৈ আহিছোঁ কপাহবাৰী বজাৰৰ পৰা দক্ষিণ পাবিজুৰিলৈকে এই ৰাস্তাত মাত্ৰ 3 দিন হোৱা নাই মই 3600 টকাৰ মোৰ এটা গোপৰৰ ষ্টিক আছিলে। এই গোপৰৰ ষ্টিকটো বাইকত এনেদৰে হেঙিং কৰা আছিলে আৰু এই তলেৰে ফুটা হৈ পৰি গৈছে ওপৰত। এইটো কাৰোবাৰ মোবাইলত কাম নহ'ব এইটো বহুত দীঘলকৈ ওলায়। গতিকে প্লিজ আপোনালোকে মোৰ এইটো হোৱাটছআপ নম্বৰত আপোনালোকে ভইচ মেছেজ কৰি দিব। ফোন নাযাব কিন্তু হোৱাটছআপত ফোন কৰিব পাৰিব। প্লিজ মোৰ এইটো আপোনালোকে দি দিব। মাত্ৰ 3 দিন হৈছে মই 3600 টকা দি এই ট্ৰাইপডটো লৈছোঁ। এইটো কেৱল গোপৰতহে এইটো ছাপৰ্ট হ'ব। যিগৰাকী ব্যক্তিয়ে মোৰ এই ট্ৰাইপডটো ঘূৰাই দিব মই 500 টকা তেওঁক ইমান দিম আৰু তেওঁক মই লাগিলে তেওঁক ফুলাম গামোচাৰে মই তেওঁক সন্মান জনাম। যি 10 কিলোমিটাৰ ৰেলী আছিলে সেই ৰেলী ইতিমধ্যে অন্ত পৰিছে। এই ৰেলী চাওক আমি হোজাই জিলা জুলুছে মহম্মদীয়া কমিটিয়ে এই ৰেলীটো শান্তি মিছিলটো ওলাইছিলোঁ আৰু আমি চাইছিলোঁ যেনেকুৱা যে আমাৰ নবীয়ে যি শান্তিৰ বাৰ্তা লৈ আহিছিলে আমিও একেলগে সেই শান্তিৰ বাৰ্তা আমাক গোটেই বিশ্বত দিব বিচাৰিছোঁ আৰু আমাৰ লগত হাজাৰ হাজাৰ যুৱক একেলগে হৈ আমি এই ৰেলীখন কৰিছোঁ। আজিৰ যিটো হজৰত মহম্মদ মুস্তফা সাল্লাল্লাহু আলাইহি সাল্লামৰ যে ৰেলী জন্মদিৱস পালন কৰা হৈছে বহুত শান্তি হিচাপত আমালোকে পালন কৰিছোঁ। কেই কিলোমিটাৰ পালন কৰিছে? 10 কিলোমিটাৰ পালন কৰিছোঁ। আচ্ছা, গতিকে বাৰ্তা কি দিব বিচাৰিছে ৰাজ্যত এইটো শান্তিৰ বাৰ্তা দি আছোঁ। শান্তি হ'ব লাগে আমাৰ বিশ্ববাসীৰ শান্তিৰ কাৰণে এইটো জুলুছ মহম্মদী বাহিৰ কৰা হয়।